ৰামায়ণৰ কাহিনী যিয়ে জানে তেওঁক হনুমানৰ কাহিনী বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। ইমান ধুনীয়া পকা ফল এটা। কিন্তু হনুমানৰ জন্মৰ বিষয়ে বহুতেই ভালদৰে নাজানে, কিয়নো হনুমানৰ জন্মৰ বিষয়ে বহুতো বেলেগ বেলেগ কাহিনী প্ৰচলিত আছে। আজি আমাৰ এই ভিডিঅ'ত হনুমানৰ জন্মৰ বিষয়ে প্ৰচলিত সকলো কাহিনী ক'বলৈ লৈছোঁ। হনুমানৰ পিতৃ মাতৃ কোন আছিল? তেওঁলোকে কেনেকৈ হনুমানক পুত্ৰৰ ৰূপে লাভ কৰিছিল? হনুমানৰ জন্ম কেনেকৈ হৈছিল? হনুমানৰ জন্মৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ আমাৰ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ আজিৰ কথা আৰম্ভ কৰোঁ। হনুমান। পৰম ৰাম ভক্ত হনুমান হৈছে ভগৱান শিৱৰ অৱতাৰ। পৌৰাণিক কথা অনুসৰি চত মাহৰ পূৰ্ণিমাৰ দিনা মংগলবাৰে হনুমানৰ জন্ম হৈছিল। ৰামৰ পৰম ভক্ত হনুমানক ভগৱান শিৱৰ একাদশ অৱতাৰ বুলি কোৱা হয়। শিৱৰ সকলো কেইটা অৱতাৰৰ ভিতৰত হনুমান অৱতাৰেই শ্ৰেষ্ঠ। হনুমানৰ পিতৃ আছিল বানৰৰাজ কেশৰী, সেয়েহে হনুমানক কেশৰী নন্দন বুলি কোৱা হয়। আৰু মাতৃ আছিল অঞ্জনা, সেয়েহে হনুমানৰ নাম হয় অঞ্জনাসুত। পৱন দেৱতাৰ জৰিয়তে হনুমানৰ জন্ম হৈছিল, সেয়েহে হনুমানৰ নাম হয় পৱন পুত্ৰ। হনুমানৰ জন্মজাত নাম আছিল মাৰুতি। পিছে মাৰুতি কেনেকৈ হনুমান হ'ল সেই কাহিনী আমি অন্য এটা ভিডিঅ'ত ক'ম। কপিস্থল ৰাজ্যৰ ৰজা আছিল বানৰৰাজ কেশৰী। কেশৰীৰ পত্নীৰ নাম আছিল অঞ্জনা। এদিন বানৰৰাজ কেশৰী প্ৰভাস তীৰ্থ দৰ্শনৰ বাবে গৈছিল। তেনে সময়তে এটা বনৰীয়া হাতীয়ে বহুত উৎপাত কৰিছিল। ঋষি মুনিসকলৰ আশ্ৰম তথা যজ্ঞ অনুষ্ঠান ধ্বংস কৰিছিল আৰু বহুতো মানুহ মাৰিছিল। তেতিয়া ঋষি মুনিসকলৰ ৰক্ষাৰ বাবে বানৰৰাজ কেশৰীয়ে হাতীটো বধ কৰিছিল। হাতীটো মাৰি ঋষি মুনিসকলক ৰক্ষা কৰা কাৰণে ঋষিসকলে প্ৰসন্ন হৈ কেশৰীক বৰদান দি ক'লে, হে কেশৰী, তুমি সকলোৰে কল্যাণৰ বাবে হাতীটো মাৰিলা। এই পুণ্য কৰ্মৰ বাবে তোমাৰ ঘৰত পৱন দেৱতাৰ দৰে দুৰন্ত গতি আৰু ভগৱান শিৱৰ দৰে শক্তিমন্ত এক পুত্ৰ সন্তান লাভ কৰিবা। এনেদৰে ঋষিসকলৰ আশীৰ্বাদ অনুসৰি বানৰৰাজ কেশৰীৰ পত্নী অঞ্জনাই এটা পৰম বলশালী পুত্ৰ জন্ম দিয়ে, যাৰ নাম হয় হনুমান। অন্য এক কথা অনুসৰি অযোধ্যাৰ ৰজা দশৰথ বহুদিন অপুত্ৰক আছিল। সেয়েহে ৰজা দশৰথে পুত্ৰ প্ৰাপ্তিৰ বাবে ঋষ্যশৃংগ ঋষিৰ দ্বাৰা পুত্ৰেষ্টি যজ্ঞ কৰাইছিল। যজ্ঞ পূৰ্ণ হোৱাত স্বয়ং অগ্নিদেৱতা যজ্ঞ কুণ্ডৰ পৰা প্ৰকট হৈ ৰজা দশৰথক প্ৰসাদ স্বৰূপে এটা পায়সৰ পাত্ৰ প্ৰদান কৰিছিল। যজ্ঞ শেষ হোৱাৰ পাছত দশৰথে তিনিওগৰাকী ৰাণীক প্ৰসাদ স্বৰূপে অলপ অলপ পায়স খাবলৈ দিছিল। তেনে সময়তে ৰাণী সুমিত্ৰাৰ হাতৰ প্ৰসাদ এজনী কাউৰীয়ে থাপ মাৰি লৈ গৈছিল। কাউৰীজনীয়ে প্ৰসাদ লৈ আকাশেৰে উৰি যাওঁতে সেই প্ৰসাদ তপস্যা কৰি থকা অঞ্জনাৰ কোলাত সৰি পৰিছিল। তেতিয়া অঞ্জনাই সেই প্ৰসাদ ভগৱান শিৱৰ আশীৰ্বাদ বুলি ভক্তি সহকাৰে গ্ৰহণ কৰিছিল।
কোৱা হয় যে এই সকলো কাম ভগৱান শিৱ আৰু পৱন দেৱতাৰ ইচ্ছাত হৈছিল। এনেদৰে যজ্ঞৰ প্ৰসাদ গ্ৰহণ কৰি অঞ্জনা গৰ্ভৱতী হৈছিল তথা যথা সময়ত ৰুদ্ৰ অৱতাৰ হনুমানৰ জন্ম হৈছিল। অন্য এক কথা অনুসৰি সমুদ্ৰ মন্থনত ওলোৱা অমৃত দেৱতা আৰু অসুৰসকলৰ মাজত ভাগ কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। পাছত ভগৱান শিৱই বিষ্ণুৰ সেই মোহিনী ৰূপ চাবলৈ বিচৰাত ভগৱান বিষ্ণুৱে পুনৰ মোহিনী ৰূপ ধাৰণ কৰি শিৱৰ আগত দেখা দিছিল। বিষ্ণুৰ মোহিনী ৰূপ দেখা পাই কামোন্মত্ত হৈ শিৱৰ ৰেতস্খলন হৈছিল। তেতিয়া ভগৱান বিষ্ণুৰ পৰামৰ্শ অনুসৰি পৱন দেৱতাই শিৱৰ সেই ৰেত নি অঞ্জনাৰ গৰ্ভত স্থাপন কৰিছিল। এনেদৰে অঞ্জনা গৰ্ভৱতী হৈছিল আৰু ৰুদ্ৰ অৱতাৰ হনুমানৰ জন্ম হৈছিল। অন্য এক কথা অনুসৰি ৰাক্ষসৰ ৰজা ৰাৱণ অতি দুৰাচাৰী তথা অত্যাচাৰী হৈ পৰিছিল। ৰাক্ষসসকলৰ উৎপাতত ঋষিমুনি তথা সাধাৰণ মানুহৰ জীৱনলৈ সংকট আহি পৰিছিল। তেতিয়া দুৰাচাৰী ৰাৱণ তথা অন্যান্য ৰাক্ষসসকলক বিনাশ কৰিবলৈ ভগৱান বিষ্ণুৱে মনুষ্যজনীত অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ ৰাম ৰূপে জন্ম গ্ৰহণ কৰিছিল আৰু ৰাৱণ বধত ৰামৰ সহায়ৰ বাবে অন্যান্য দেৱতাসকলে বানৰজনীত বিভিন্ন বানৰ ৰূপে জন্ম গ্ৰহণ কৰিছিল আৰু স্বয়ং ভগৱান শিৱই অৱতাৰ ধাৰণ কৰি হনুমান ৰূপে বানৰজনীত অঞ্জনা আৰু কেশৰীৰ পুত্ৰ হৈ জন্ম গ্ৰহণ কৰিছিল। হনুমানক সংকট মোচন বুলিও কোৱা হয়। লংকা যুদ্ধত হনুমানে সকলো ধৰণৰ সংকটৰ পৰা ৰাম লক্ষ্মণক ৰক্ষা কৰিছিল। সেয়েহে চাগে হনুমানৰ নাম হ'ল সংকট মোচন। হনুমান ৰামৰ অনন্য ভক্ত আছিল। সেয়েহে ৰামৰ পূজা আৰাধনা কৰা সকলৰ প্ৰতি হনুমান প্ৰসন্ন হয় তথা ৰামৰ ভক্তসকলৰ সকলো ধৰণৰ দুখ কষ্ট হনুমানে দূৰ কৰে। মান্যতা অনুসৰি যিখন ঘৰত সদায় হনুমানৰ পূজা অৰ্চনা কৰা হয় সেইখন ঘৰৰ অপায় অমংগল নাশ হয় আৰু অপশক্তিৰ প্ৰভাৱ দূৰ হয়। বান্ধৱসকল, এয়াই হৈছে পৰম ৰাম ভক্ত হনুমানৰ জন্মৰ বিষয়ে এক সংক্ষিপ্ত কথা। আশা কৰোঁ আজি হনুমানৰ জন্ম কথা আপোনালোকৰ নিশ্চয় ভাল লাগিল। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় বজৰংগবলী। জয় শ্ৰীকৃষ্ণ।